ব্যক্তিগত বিদ্যালয় বহু দেখিলে আজি চাওক এখন চৰকাৰী বিদ্যালয় মনৰ ধাৰণা সলনি হ'ব আপোনাৰ প্ৰথমে এই বিদ্যালয়খনলৈ মন কৰক এয়া শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয় বিদ্যালয়খনত নামভৰ্তিৰ বাবে কৰ্তৃপক্ষই 16 ফেব্ৰুৱাৰীত এই জাননী আৰিছিল আবেদন পত্ৰ দিয়াৰ তাৰিখ 19 ফেব্ৰুৱাৰী এয়া বিদ্যালয়ৰ বাহিৰৰ নিশাৰ দৃশ্য বেডিং লৈ নিজৰ সন্তানক বিদ্যালয়খনত নামভৰ্তিৰ বাবে প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ এনেদৰে বুন্দাপৰ দিছে অভিভাৱকসকলে আমি 16 তাৰিখৰ পৰা 3টা বজাৰ পৰা আছো আৰু 19 তাৰিখলৈকে আমি পত্ৰ জমা লোৱালৈকে আমি থাকিম বুলি সকলো অভিভাৱকৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছো এয়া 19 ফেব্ৰুৱাৰীৰ দৃশ্য 3 দিন ধৰি দিনে নিশাই শাৰী পাতি অৱশেষত অভিভাৱকসকলে সংগ্ৰহ কৰিছে আবেদন পত্ৰ চাওক বিদ্যালয়ৰ বাহিৰত লানি নিচিগাহাৰী বিদ্যালয়খনৰ প্ৰাথমিকত 100 আসনৰ বাবে 130খন আবেদন পত্ৰ অভিভাৱকক প্ৰদান কৰিছে ইয়াৰে বাছনি কৰি 100 গৰাকীক নামভৰ্তিৰ সুযোগ দিব বিদ্যালয় কৰ্তৃপক্ষই বছৰে ছাত্ৰ-ছাত্ৰীসকলে A+ প্ৰাপ্ত মানে শিক্ষাটো ভাল ছাৰ বাইদেউহঁতে ভালকে সকলোকে আগুৱাই নিয়ে বুলে এও নোৱাৰিছে থৈ নাযায় সবকে আগুৱাই নিবলৈ চেষ্টা কৰে সব ক্ষেত্ৰতে অকল শিক্ষা পঢ়া ক্ষেত্ৰতে নহয় খেলত হওক বা আৰ্টত হওক সকলো ক্ষেত্ৰতে ছাৰহঁতে আগবঢ়াই নিয়ে আৰু আমি এতিয়া অংগনবাড়ীত পঢ়াই আছিলো আমাৰ ল'ৰা-ছোৱালীক অংগনবাড়ীত পঢ়াইছো বহুতখিনি আগুৱা হৈছে দেখিছো আমি নিজে হেতু কাৰণেও আহিছো প্ৰত্যেক বছৰে ছাত্ৰ-ছাত্ৰীসকলে A+ পায় ছাৰহঁতে হেতু বেছি গুৰুত্ব দিয়ে আৰু ডিসিপ্লিনটো খুব ভাল ছাৰহঁতৰ ডিসিপ্লিনটো খুব পৰিপাটিকে থাকে ল'ৰা-ছোৱালীবোৰ সৰুৰ পৰা ডিসিপ্লিনটো হুকালে তেওঁলোকে ডিসিপ্লিনটো ডাঙৰ হ'লেও বুজি পায় কিন্তু খুব পৰিপাটি মানে স্কুলখন যে ভাল এখন স্কুলত সবৰে অভিভাৱকৰ ইচ্ছা থাকে ন সকলো সৰুৰ পৰা ল'ৰা-ছোৱালীক নীতিগত শিক্ষা এটা দিয়া সকলোৰে ইচ্ছা ভাল বেয়া হেতি বাছি ল'ব জানে গম পাব তেতিয়াহে ভৱিষ্যতৰ তাৰমানে উজ্জ্বল ভৱিষ্যত গঢ় দিব পাৰিম ন সকল এজন নাগৰিক হিচাপে গঢ় দি উঠিব সেইটো কাৰণে ইয়াতে এইখন স্কুলে সুনাম অৰ্জন কৰি আহিছে 3-4 দিন মানৰ পৰা অপেক্ষা কৰি এই মুক্ত পাইছোহি যথেষ্ট তাৰ কাৰণে আনন্দ প্ৰকাশ কৰিছোঁ যিহেতু নিজৰ সন্তানৰ ভৱিষ্যতৰ যাতে এজন সমাজৰ সুপ্ৰতিষ্ঠিত নাগৰিক হওক তাৰ বাবে এই বিদ্যালয়ৰ পাঠদান প্ৰণালী বা শৃংখলাবদ্ধভাৱে যি ডিসিপ্লিন ইয়াত মানে আছে সেই নীতি নিয়মখিনিৰ প্ৰতি লক্ষ্য ৰাখি আৰু যিহেতু প্ৰধান শিক্ষকৰ যিটো মানে পাঠদানৰ পৰা আদি কৰি যিটো ইয়াৰ শৃংখলাবদ্ধভাৱে যিটো মানে ষ্টুডেণ্টসকলক বা ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী স্কুলৰ শিক্ষা ব্যৱস্থাক নিম্ন মানদণ্ড আখ্যা দি একাংশ অভিভাৱকে ব্যক্তিগত বিদ্যালয়ৰ ফলে ঢাপলি মেলাৰ সময়তে আন একাংশ অভিভাৱকে আকৃষ্ট হৈছে চৰকাৰী শিক্ষাৰ প্ৰতি 1955 চনতেই স্থাপন হোৱা বিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক জনাইছে প্ৰত্যাহ্বান শুনক কি কয় বিদ্যালয়ৰ প্ৰধান শিক্ষকে হয় আমি চেষ্টা কৰিছো আজি বিদ্যালয়খন যেতিয়া পৰা স্থাপন হৈছিল আমাৰ অগ্ৰজসকলো বিদ্যালয়খনৰ এটা মানে যেটো গতি সৃষ্টি কৰিছিল সেই গতিটো আমিও পিছৰসকলে মানে ধৰি থকাত আমি চেষ্টা কৰিছো আৰু সেই ধৰণে আমি যি চেষ্টা ফলশ্ৰুতিত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ আৰু পৰিচালনা সমিতি মাতৃগোট আপোনালোকে দেখিছে ইয়াত সকলো মাতৃগোট পৰিচালনা সমিতি সকলো জড়িত এখেত প্ৰেচিডেণ্ট বহি আছে গতিকে আমি এটা ইউনিট হৈ কামবোৰ কৰি থাকোঁ আৰু বিদ্যালয়ৰ যিটো গুণগত মান একচুৱেলি প্ৰাথমিক বিদ্যালয়ত পাব লাগে আমাৰ বিদ্যালয়ত দিয়াৰ চেষ্টা কৰোঁ আমাৰ ইয়াত কোনো আন্দোলনৰ কাৰ্যসূচী নাথাকে 365 দিনৰ চৰকাৰী বন্ধৰ বাবে বাদে সকলো দিনে আমাৰ বিদ্যালয় খোলা থাকে সেইকাৰণে ইয়াত চৰকাৰী যিবিলাক আমাৰ আন্তঃগাঁথনিকে আদি কৰি মধ্যাহ্ন ভোজন আপুনি ঐক্য পোছাক বিনামূলীয়া পাঠ্যপুথি সম্পূৰ্ণ আমাৰ আমিতো দিওঁ আৰু এটা মধ্যাহ্ন ভোজনো আপুনি চাব পাৰে নিজে গৈও আমি এটা মানে ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি যাতে দুখীয়া ঘৰ ল'ৰাটো খাব লাগিব ধনী ঘৰ ল'ৰাটো কোনো সংকোচ নোহোৱাকৈ ইউনিফৰ্মিক কোনো সংকোচ নোহোৱাকৈ ইয়াত খায় মাক দেউতাকে বনোৱাতকৈ আমাৰ ইয়াত খাই বেছি ভালে পায়
বিদ্যালয়খনৰ এই জয়যাত্ৰা অব্যাহত থাকক। আমাৰ ফালৰ পৰাও থাকিল শুভকামনা। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাহ, অসম লাইভ 24।